চকুৰ সন্মুখতে কাল অমানিশা নামি আহিলে এটি পৰিয়ালত জুইত পুৰি ছাই হৈ গ'ল এটি পৰিয়ালৰ সমগ্ৰ সামগ্ৰী। জুই কিমান ভয়ংকৰ হ'ব পাৰে চালে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। যোৱা নিশা বৰপেটা জিলাৰ অন্তৰ্গত চাপাৰবৰী গাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আনুমানিক ৰাতি 12 বজাত সংঘটিত হয় উক্ত ঘটনা। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জনায়। প্ৰায় 10 লাখ টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয়। দুখনকৈ বাহন, 3খন চাইকেল আৰু বহুতো সা-সামগ্ৰী পুৰি ছাই হৈ যায়। ঘৰুৱা বিদ্যুতৰ পৰা আপুনিও সাৱধান হোৱা উচিত। সামান্য ভুলৰ বাবেও কাল অমানিশা নামি আহিব পাৰে এটি পৰিয়ালত। আমি পুনৰ কৈছো, চকুৰ সন্মুখতে কাল অমানিশা নামি আহিলে এটি পৰিয়ালত জুইত পুৰি ছাই হৈ গ'ল এটি পৰিয়ালৰ সমগ্ৰ সামগ্ৰী। জুই কিমান ভয়ংকৰ হ'ব পাৰে চালে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। যোৱা নিশা বৰপেটা জিলাৰ অন্তৰ্গত চাপাৰবৰী গাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আনুমানিক ৰাতি 12 বজাত সংঘটিত হয় উক্ত ঘটনা। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জনায়। প্ৰায় 10 লাখ টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয়। দুখনকৈ বাহন, 3খন চাইকেল আৰু বহুতো সা-সামগ্ৰী পুৰি ছাই হৈ যায়। ঘৰুৱা বিদ্যুতৰ পৰা আপুনিও সাৱধান হোৱা উচিত। সামান্য ভুলৰ বাবেও কাল অমানিশা নামি আহিব পাৰে এটি পৰিয়ালত। নিউজ ডেস্ক ৰিপৰ্ট, বিলাইভ অসম। 12টাৰ পিছতে হ'ব, সেনেকুৱা সময়তে হৈছে। মানে অকস্মাত শব্দ পালোঁ, মই ঘৰতে আছিলোঁ। শব্দ পাই পেলাই মানে ঘৰৰ পৰা ওলাই আহি চাওঁ, পূৰা জুই ধাও ধাওকৈ জ্বলি আছে। জুইটো মোৰ অনুমানত কাৰেণ্টৰ পৰা শ্বৰ্ট ফায়াৰিং হৈছে, বেলেগ কোনো সন্দেহ নাই। এইটো ঘৰত মানুহ নাথাকে, অকল বস্তু থওঁ, ঘৰ ভঁৰাল হয়, ধান বাকী চব বস্তু থোৱা এইটো ঘৰত, বাইক চাইক চব থোৱা হৈছে। আপোনাৰ দুটা বাইক, এটা হ'ল আপোনাৰ FZ আৰু এটা হ'ল ডিস্কভাৰ, 3টা চাইকেল আছিল, এটা আপোনাৰ 1.5 কিলোৰ মটৰ আছিল, এটা 2 কিলোৰ মটৰ আছিল, আৰু বহুত কিমান কি কওঁ আনুমানিক ধৰক 3 লাখৰ ওপৰত আছিল। চৰকাৰ বা প্ৰশাসনক কি আহ্বান জনাব? এতিয়া আমিতো মধ্যবিত্ত দুখীয়া মানুহে কিবা কৰি খেতি বাতি কৰিয়ে এইবিলাক কৰিছিলোঁ। এতিয়া এনেকুৱা অৱস্থা হ'ল, আমাৰ কোনো বিজনেছো নাই, চব বন্ধ হৈ আছে। এতিয়া যদি প্ৰশাসনে নাইবা চৰকাৰৰ তৰফৰ পৰা কিবা এটা সঁহাৰি পাওঁ, আমি ভাল পাওঁ আৰু এইখিনি আশা কৰিলোঁ। অগ্নি নিৰ্বাপক বাহিনী ৰাতি আহিছিল, প্ৰশাসনো আহিছিল, বালাপাৰা থানাৰ IC ছাৰ আহিছিল। আহি পেলাই সিহঁতে সৰজমিনত তদন্ত কৰি লৈ গৈছে।